বিশাল স্বপ্নিলৰ পাছত এইবাৰ চুমি বৰাক বিচাৰি আৰক্ষীৰ অভিযান। বিশাল ফুকনক চলোৱা 4 ঘণ্টা জেৰাৰ পাছত এইবাৰ নৃত্যশিল্পী চুমি বৰাক বিচাৰি ফুৰিছে আৰক্ষীয়ে। এই বাতৰি প্ৰচাৰ হোৱাৰ পাছতে বৰ্তমান পলাতক অৱস্থাত অভিনেত্ৰী চুমি বৰা। বিশাল স্বপ্নিলৰ পাছত এইবাৰ জালত পৰিছে চুমি বৰা। চুমিয়ে ভাতৃ বনাই লৈছিল বিশালক। ৰাজস্থানৰ উদয়পুৰত হোৱা চুমিৰ ডেষ্টিনেশ্যন ৱেডিঙৰ সকলো খৰচ বহন কৰিছিল বিশালে। এই বিয়াখনত বিশালে প্ৰায় 1 কোটি টকা খৰচ কৰিছিল। বিশাল নামৰ 22 বছৰীয়া প্ৰবঞ্চকটোৱে বিনিয়োগকাৰীক অধিক ধন লাভৰ আশা দেখুৱাই প্ৰবঞ্চনাৰ জাল পেলাইছিল। প্ৰবঞ্চক বিশাল ফুকনৰ পাছতেই এইবাৰ চুমি বৰাক বিচাৰি আৰক্ষীয়ে চলাইছে অভিযান। বিশাল ফুকনক চলোৱা 4 ঘণ্টাৰ জেৰাৰ পাছত এইবাৰ নৃত্যশিল্পী চুমি বৰাক বিচাৰি ফুৰিছে আৰক্ষীয়ে। কিন্তু এই পৰ্যন্ত চুমিৰ কোনো সন্ধান পোৱা নাই আৰক্ষীয়ে। উল্লেখ্য যে প্ৰবঞ্চক বিশাল ফুকনৰ ডিব্ৰুগড়ৰ বাসগৃহত কালি আৰক্ষীয়ে চলাইছিল অভিযান। তাৰ পিছতেই বিশাল আৰু তেওঁৰ সহযোগীক আটক কৰিছে আৰক্ষীয়ে। জেৰাৰ অন্তত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে বিশালক। এই জেৰাত কি তথ্য প্ৰকাশ পাইছে সেয়া আৰক্ষীয়ে এতিয়ালৈকে প্ৰকাশ কৰা নাই। কিন্তু অভিনেত্ৰী তথা নৃত্যশিল্পী চুমি বৰাৰ বিৰুদ্ধে বহু অভিযোগ উত্থাপন হৈছে। চুমিয়ে ভাতৃ বনাই লৈছিল বিশালক। বিশাল নামৰ 22 বছৰীয়া প্ৰবঞ্চকটোৱে বিনিয়োগক অধিক ধন লাভৰ আশা দেখুৱাই প্ৰবঞ্চনাৰ জাল পেলাইছিল। সেই জালত পৰি শ মানুহে ধন বিনিয়োগ কৰিছিল। জানিব পৰা মতে বিশাল ফুকন কেইবা হাজাৰ টকাৰ মালিক। বিশালে 4টাকৈ কোম্পানীও খুলিছে। ইয়াৰে ক্ৰিচেলিয়া কোম্পানীটোত বিশালে 5 মাৰ্চত পঞ্জীয়ন কৰিছিল। এই কোম্পানীটোত আছিল 3 গৰাকীকৈ সঞ্চালক। তেওঁলোক ক্ৰমে ৰাজীৱ বৰা, বিশাল ফুকন আৰু জিংকি মিলি। ইয়াৰে ৰাজীৱ বৰা নৃত্যশিল্পী চুমি বৰাৰ জ্যেষ্ঠ ভাতৃ আৰু জিংকি মিলি ৰাজীৱৰ পত্নী। কেৱল এয়াই নহয়, বিশালৰ আছিল নিজা প্ৰডাকশ্যন হাউচ। ছবি নিৰ্মাণৰ নামত তেওঁ কোটি কোটি টকা ব্যয় কৰিছিল। বিলাসী জীৱন কটোৱা বিশালে ক্ৰয় কৰিছিল এখনৰ পাছত আন এখন দামী গাড়ী। সঘনাই স্কাই ড্ৰাইভিঙত যোৱা বিশালে কেৱল নিজৰ লগতে ধন খৰচ নকৰি বন্ধু পৰিয়াল আদিৰ লগতো ধন খৰচ কৰিছিল। বিশালে 60 দিনত 30% লাভ দিয়াৰ প্ৰলোভন দি এই জালখন পাতিছিল। বিশালে দিয়া প্ৰতিশ্ৰুতি সেবিৰ নিয়ম অনুসৰি অপৰাধ। এই সমগ্ৰ দিশটোত এতিয়া নাম সাঙুৰ খাইছে চুমি বৰাৰ। জানিব পৰা মতে বিশালক আটক কৰাৰ পাছৰে পৰা ফোন চুইচ অফ হৈ আছে চুমি বৰাৰ। কোন ঠাইত চুমিয়ে আত্মগোপন কৰি থাকিব পাৰে একাংশই সন্দেহ প্ৰকাশ কৰিছে। উল্লেখ্য যে দিছপুৰ আৰক্ষীয়ে ইতিমধ্যে প্ৰবঞ্চনাৰ অভিযোগত স্বপ্নিল দাস নামৰ এজনকো গুৱাহাটীৰ পৰা আটক কৰিছে। এই যুৱকজনেও অধিক ধন লাভৰ আশা দেখুৱাই মানুহৰ পৰা লাখ লাখ টকা লুটিছিল। বৰ্তমান এই যুৱকজনৰো জেৰা অব্যাহত আছে। আৰক্ষীয়ে যুৱকজনৰ পৰা কোটি টকীয়া 2খনকৈ বাহন জব্দ কৰাৰ লগতে বহু নথি পত্ৰও জব্দ কৰিছে। গতিকে আৰক্ষীৰ তদন্তত পোহৰলৈ আহিব এই প্ৰবঞ্চনাৰ আঁৰত আৰু কোন কোন জড়িত আছে। নিউজ ডেস্ক ৰিপোৰ্ট, টাইমছ মিডিয়া 24।